मसलपुराव अबर सुरक्षा कमिटिनि कुद्रिसारनाय बिटिआर ओनसोलनिफ्राय अबर गामिखौ दानख'नांगौनि थाखाय बे कुद्रिसारनाय हाबाफारिखौ बानजायदों। बाक्सा जिल्लानि सदर थावनि मसलपुर दुर्गा मन्दिरनि नांलायाव अबर सुरक्षा कमिटिया 2 घन्टा कुद्रिसारनाय हाबाफारि लादों। बे कुद्रिसारनाय हाबाफारिनि गेजेरजों अबर गामिखौ दानख'नांगौ, इउपिपिएल मुर्दाबाद, बिजेपि मुर्दाबाद, अबर सुरक्षा कमिटि जिन्दाबाद बायदि होस्रिखांनायजों गोमसार होयो। बे कुद्रिसारनाय हाबाफारियाव बाहागो लायो अबर सुरक्षा कमिटिनि गाहाय नेहाथारि जगेश्वर कलिता, आफादगिरि जामान सरकार, लेङाइ आफादगिरि आब्दुस देवान साहेब, सोद्रोमा बिजय बर्मन मोनहा लोगोसे बिटिआर हालामनि अबर रायजोफोरा बाहागो लाफैयो। खूब दुखर कथा जे 2003 सনৰ বিটিচি হোৱাৰ পিছৰ পৰা বিটিচিৰ আলমলৈ 17 বছৰ হাগৰা মহিলাৰে ধ্বংস কৰি দিলে। বিটিচিৰ অবৰ কোনো স্বাৰ্থ আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ সেইখিনি নাপালোঁ আমি। 2020 চনত বিটিআৰৰ নাম লৈ আজি 2022 চনলৈকে কিন্তু আমাৰ কোনো অধিকাৰ আজিলৈ সাব্যস্ত নহ'ল। য'ত আমাৰ মাটিৰ অধিকাৰ, য'ত আমাৰ ভাষাৰ অধিকাৰ বা অন্যান্য চাকৰি বাকৰি খাই বিভিন্ন অধিকাৰ আমি কোনো ধৰণে পোৱা নাই। চবচে ডাঙৰ কথাটো এনেকুৱা, আজি এই মুছলপুৰৰ দুৰ্গা মন্দিৰ এই প্ৰাংগণত আমি আমাৰ অবৰ গাঁওখিনি কৰ্তন কৰাৰ কাৰণে আজি পুনৰবাৰ আমি ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লগা হৈছে। য'ত নেকি বিটিচি সচিবালয়ৰ নিচিনা সেই গেটত আমাৰ অসমীয়া ভাষাটো বিলুপ্ত। যদিহে প্ৰকৃতাৰ্থত যদি আমি অসমীয়া হওঁ, তে মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, যদি আপোনালোকে বিটিচিত বাস কৰা যদি এই 22 লক্ষ অনাবৰা মানুহখিনি যে অসমৰ আইমাতৃ সন্তান বুলি অনুভৱ কৰে, অতি সোনকালে 24 ঘণ্টাৰ ভিতৰত বিটিচিৰ সচিবালয়ৰ এই গেটখনৰ অসমীয়া ভাষাটো সংশ্লিষ্ট কৰক। 3 নম্বৰ কথাটো হৈছে কি, বিটিচিৰ পৰা অবৰগাঁও কৰ্তন কৰা যি দফা, সেই দফাত কেৱল সীমামূৰীয়া দফাখিনি সীমামূৰীয়া গাঁওখিনি কৰ্তন কৰাৰ কথা উল্লেখ কৰিছে। এটা কথা স্পষ্ট কথা যে দফাত উল্লেখ কৰক কেৱল 3.2 কওক, 3.3 দফাটোৱে আমাৰ কাৰণে যথেষ্ট সংখ্যক নহয়। কালি যদি সীমামূৰীয়া অঞ্চলত যদি গাঁওবোৰে অকল যদি কৰ্তন কৰে, এই ভিতৰত থকা মানুহখিনিক আমাৰ শৰীৰৰ পৰা এটা অংগ কাটি কিনে নিষেধ কৰি আমাৰ পংগু কৰাৰ বাৰে একো নহয়। সেয়ে বিটিআৰৰ শ্ৰী প্ৰমোদ বৰডাঙৰ এটা কথা আহ্বান কৰোঁ, আপোনাৰ যিটো আপোনাৰ বিটিচিৰ সম অধিকাৰ সম উন্নয়ন সকলোৰে লগত যি ডিজিটেল বিটিআৰ কৰাৰ কথা কৈছে, স্পষ্ট কথা কওঁ যে বিটিআৰত বসবাস কৰা অবৰৰ যিখিনি মানুহ আছে 22 লক্ষ অনাবৰৰ মাটিৰ অধিকাৰখিনি সুৰক্ষিত কৰক। আৰু ইয়াৰ কাৰণে প্ৰকৃততে অতি সোনকালে এসপ্তাহৰ ভিতৰত অবৰ সুৰক্ষা সমিতি আদি কৰি বিভিন্ন সচেতন মানুহক লগত লৈ আপুনি ঐক্যবদ্ধ এখন ৰাইজমেলা আহ্বান কৰক, য'ত আমি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ কিনে আমি একে থাকিব খোজোঁ। বদলনত আমাৰ প্ৰব্লেম নাই, কিন্তু বদলনত 22 লক্ষ অনাবৰৰ যিখিনি ভুক্তভোগী হৈছে তাক লৈ প্ৰতিবাদ এয়াই নহয়, এয়া কেৱল মুছলপুৰ দুৰ্গা মন্দিৰ প্ৰতিবাদ নহয়। এটা কথা স্পষ্ট কৰিব, 2011 চনৰ নৱেম্বৰ মাহত জন্ম লাভ কৰা অবৰ সুৰক্ষা সমিতিৰ এইবাৰ প্ৰতিটো কোণে কোণে প্ৰতিটো হীৰাই হীৰাই তেজত কিন্তু আমাৰ অধিকাৰ সাব্যস্ত হৈছে। দৰকাৰ হ'লে আমি নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে কেৱল মনোজ দাস, বিদ্যুৎ কলিতা, সঞ্জয় দাস, মহেন্দ্ৰ হীৰা নিশ্চয় ছবি নহয়, আমি প্ৰত্যেকজন অবৰ ৰাইজে কিন্তু শ্বহীদ হোৱাৰ কাৰণে প্ৰস্তুত। এইবাৰ সবচেয়ে ডাঙৰ কথা এনেকুৱা যে এই বিটিচিত এই সন্ত্ৰাসজনিত কাৰণত আমাৰ শ্বহীদসকল যে শ্বহীদ হৈছিল, তাত আমাৰ মুছলিম মানুহখিনি এজনো কিন্তু শ্বহীদক জয়মনা খাট আদি কৰি কিন্তু চৰকাৰে আজি সাহায্য প্ৰদান নকৰে। ইয়াত কেৱল মাধৱ ৰাজবংশী আৰু ললিত সম্ৰাট আৰু ব্ৰজেন মহন্তৰ ষড়যন্ত্ৰৰ কাৰণত কেৱল হিন্দুত্বৰ কথা কৈ কিনে আমাৰ মাজত এটা কমিউনেল ক্লেছ আৰম্ভ কৰি আমাৰ বিটিআৰ পুনৰ বৰ সংঘাতটো সৃষ্টি কৰি তেওঁলোকে বিজেপিৰ ছত্ৰত যায়, যে তেওঁলোকে মাত্ৰ লাভালাভ কৰি কেৱল 24 অংক কৈ কিনে মাধৱ ৰাজবংশী ললিত সম্ৰাটে স্পষ্ট কৰি দিছে যে আমি বিজেপিৰ আমি অবৰৰ ছদ্মবেশী, আমি অবৰক ধ্বংস কৰি দিম। এটা স্পষ্ট। ছেকেণ্ড কথা এইখিনি সমাপ্ত কৰিম যে অনাগত দিনত ককলাবাৰী উপ নিৰ্বাচনত এই মাধৱ ৰাজবংশী, এই বিহাৰী দাস, এই সুভাষ দাসে ইউপিপিএলৰ লগত বুজা পৰা বিজেপিৰ লগত বুজা পৰা কৰা বুলি কৈ ৰাইজক পদূলি গৈ কিনে ইউপিপিএলক ভোট দিয়ক, মন্ত্ৰী কৰে ভোট দি বুলি কৈছিল। সেইজন মাধৱ ৰাজবংশীয়ে আজি এই অবৰ সুৰক্ষা সমিতিৰ নাম লৈ কিনে তেওঁ পুনৰ ৰাজপুতৰ সংগ্ৰাম কৰি বুলি এই ভণ্ডামি যি আৰম্ভ কৰিছে, এই বিটিচি 22 লক্ষ অনাবৰ ৰাইজে কিন্তু সম্পূৰ্ণভাৱে চাই আছে। সেয়া মাধৱ ৰাজবংশী আৰু অন্যান্য ষড়যন্ত্ৰকাৰী প্ৰধানমন্ত্ৰীক সাৱধান কৰি দিছোঁ, যি ৰাজনীতি কৰে আপোনালোকে বিটিচিৰ বাহিৰত কৰক। যদি এনেকুৱা ৰাজনীতি বিটিচিত কৰি তেনে মন কৰিব, ৰাইজে খেদি আপোনালোকে ইয়াৰ পৰা কিন্তু বিটিচি বাহিৰ কৰি দিব। এই ক্ষেত্ৰত এটা কথা কৈছে প্ৰমোদ বৰডাঙৰীয়াক এটা কথা স্পষ্ট কথা কওঁ যে বাস্কাৰ ডিষ্ট্ৰিক্টতে বিভিন্ন ভিচিডিচিত বিভিন্ন কেলেংকাৰী হৈ আছে। উচিত তথ্য যোগান ধৰাৰ পিছতো এই চেয়াৰমেনবিলাকক আপোনালোকে বৰখাস্ত কিয় কৰা নাই? নে আপোনালোক জড়িত ইয়াতে? আজি মন কৰোঁ 23 নং দিঘৰা পৰিয়াল সমষ্টিত আজি বিভিন্ন চেয়াৰমেনবিলাকে কাৰাতো জড়িত হৈছে। এইবিলাকৰ ব্যৱস্থা কেতিয়া ল'ব? আমাৰ ভাষা কেতিয়া সুৰক্ষিত কৰিব? আমাৰ মাটি সুৰক্ষিত কেতিয়া কৰিব? গতিকে এই বিটিআৰৰ চিফ প্ৰমোদ বৰডাঙৰীয়াক এটা আহ্বান কৰিছোঁ যে আপোনাৰ সম অধিকাৰ সমবিকাশ আৰু ডিজিটেল বিটিআৰৰ অংশস্বৰূপ বিটিআৰৰ অবৰ মানুহখিনিক আমাৰ মাটি, আমাৰ ভাষা, আমাৰ চৰকাৰী চাকৰি বিভিন্ন সুবিধাখিনি আমাক প্ৰণয়ন কৰক।
তেতিয়াহ'লে আমি প্ৰমোদ বড়ো কি যিকোনো মানুহলৈ সহযোগ কৰাৰ কাৰণে আপত্তি নাই, কিন্তু আমাৰ অধিকাৰখিনি সাব্যস্ত হ'ব লাগিব। এইটো আছে আপোনাৰ লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 ক্লজ 10 10 নম্বৰ দফাৰ কাৰণে আজি গুৱাহাটী হাইকোৰ্টত আজি নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যন পৃথিৱীনাৰায়ণ মেছে ট্ৰাইবেল বেল্ট ব্লকৰ মাটিত আমাৰ অবৰসকলে 450 বিঘা মাটি দখল কৰি থকা বুলি তেওঁ কেছ কৰি দিছে। আৰু মন কৰিব এই কেছটোৰ বিৰুদ্ধে গুৱাহাটী হাইকোৰ্টত তেওঁলোকৰ বিৰুদ্ধে একমাত্ৰ জন আছে, কিন্তু কেছ কৰি দিছে। মোৰ কথা এনেকুৱা কথা যে 2003 চনৰ একত বোলে যদি এতিয়া বসবাস কৰা প্ৰত্যেকজন ব্যক্তিৰ মাটিৰ অধিকাৰ আছে, তেওঁ ট্ৰাইবেল বেল্ট ব্লকৰ কথা ক'ত আহিলে ইয়াতে? গতিকে এটা কথা স্পষ্ট, আৰু আমাৰ এই বাস্কা ডিষ্ট্ৰিক্টৰ উত্তৰ বাস্কা, দক্ষিণ বাস্কা, মধ্য বাস্কা মানুহখিনিক এই মিডিয়াত থৈ স্পষ্ট কথা কওঁ যে ট্ৰাইবেল বেল্টৰ আলম লৈ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু বিটিআৰ চৰকাৰ বা অসম চৰকাৰে যি বেল্ট এণ্ড ব্লকৰ কথা কৈ যি 2021 চনত নটিফিকেশ্যন জাৰি কৰিছে, ইয়াৰ ফলত আপোনালোকক কিন্তু ৰেহাই নাপায়। কাৰণ কিয় চৰকাৰী তথ্যমতে উত্তৰ বাস্কা, দক্ষিণ বাস্কা আৰু মধ্য বাস্কাৰ মানুহখিনিক প্ৰত্যেকজন ব্যক্তিয়ে কিন্তু ট্ৰাইবেল বেল্টৰ ব্লকত পৰে। সেয়ে স্পষ্ট কথা, বেল্টে হওক ব্লকেই হওক, আমি 2003 হওক, আমি জন্মান্তৰে এই ব্ৰিটিছত বসবাস কৰিছোঁ। আমাৰ অধিকাৰখিনি ট্ৰাইবেল বেল্ট ব্লকৰ আলম লৈ কোনোবাই কাঢ়ি নি কিনে আমাক বিদেশী সজাব, তাত আমি শান্ত নাথাকোঁ। আমাৰ অধিকাৰখিনি পোৱাৰ ক্ষেত্ৰত ট্ৰাইবেল বেল্ট বা যি নহওক কিয় ভাৰত চৰকাৰ অসম চৰকাৰ সকলো বেল্ট আইন আমি সম্পূৰ্ণ ধ্বংস কৰাৰ কাৰণে প্ৰস্তুত। কাৰণ আমাৰ অধিকাৰ আমাৰ প্ৰাপ্য, এইটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট, আমাৰ ফাণ্ডামেণ্টেল ৰাইট। এই ফাণ্ডামেণ্টেল ৰাইটখিনি আমাক তেওঁলোকে উপলুঙা কৰাৰ অধিকাৰ তেওঁলোকৰ নাই। ট্ৰাইবেল বেল্ট ব্লকৰ কথা আছে লওক, কিন্তু আমাৰ যিসকল মানুহে ইমান বছৰ ধৰি ইয়াত বসবাস কৰিছে সেই মানুহখিনি মাটিৰ অধিকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক পুনৰবাৰ আহ্বান কৰিছোঁ, ধমকি দিয়া নাই, আহ্বান কৰিছোঁ। সময় উন্নয়ন সম অধিকাৰ অসম বিকাশৰ যি আপোনাৰ শ্লোগান, তাৰ বাস্তৱিক ৰূপ কিন্তু অৱৰোধ নোহোৱা কৰি এটা জনগোষ্ঠীক বা অন্য জনগোষ্ঠীৰ লগত লৈ কিনে সম্ভৱ সমস্যা নহ'ব। আমি অবৰো সুৰক্ষা সমিতি অসমৰ উদ্যোগত এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আমি আচলতে লাষ্ট গেটত বিচাৰিছোঁ, লাষ্ট গেটত পাৰ্মিশ্যন নিদিয়াৰ কাৰণে আমি আজি মুছলপুৰৰ এই ঠাইত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। আৰু এই ধৰ্ণা কাৰ্যসূচী লোৱাৰ উদ্দেশ্য হ'ল যে বিটিআৰ চুক্তিৰ লগত সংগতি ৰাখি বিটিআৰ চুক্তিত গাঁও কটনৰ বিষয়টো উল্লেখ আছে, আৰু উল্লেখ থকা মৰ্মে ইয়াতে এখন আয়োগ গঠন কৰিছিল পি বাৰ্মা ছাৰৰ নেতৃত্বত। পি বাৰ্মা ছাৰ হঠাৎ ঢুকাল, তেওঁৰ ঢুকোৱাৰ পিছত ইয়াতে একে ভূটানী ছাৰক দায়িত্ব দিলে, আৰু দায়িত্ব দিয়াৰ পিছত কিছু কাম স্থবিৰ হৈ পৰিছে, যাৰ কাৰণে নেকি 6 মাহ সময়সীমা বান্ধি দিছিল চৰকাৰে, কিন্তু 6 মাহ বেলেগ কথা, প্ৰায় 2 বছৰ হ'ল। আৰু ঠিক একে সময়তে আমাৰে এটা ছদ্মবেশী অবৰো নামধাৰী কেইজনমান ব্যক্তিয়ে 2024 চনটো শেষ সময়সীমা বান্ধি দিছে গাঁও কটনৰ বাবে। এই কথাত আমি কেতিয়াও একমত নহয়, যিহেতু চৰকাৰে গাঁও কটনৰ সময়সীমা আমাক 6 মাহ ধৰি দিছিল। বিটিআৰ চুক্তিৰ বাকী দফাবিলাক যদি কাৰ্যকৰী হয়, এই গাঁও কটন দফাটো কিয় কাৰ্যকৰী নহ'ব? সেইকাৰণে আমি তাৰ প্ৰতিবাদত আৰু গাঁও কটনৰ দাবীত এই কাৰ্যসূচীটো লোৱা হৈছে। ইয়াৰ মূল ষড়যন্ত্ৰকাৰী মানুহজন হ'ল নৱকুমাৰ শৰণীয়া। তেওঁ বিভিন্ন কূট কৌশল ৰচনা কৰি তেওঁ সাংসদ হৈ আমাৰ যিবিলাক দাবী দুবা কৰিব লাগিছিল দিল্লীত বা দিছপুৰত বা সামগ্ৰিকভাৱে যিবিলাক কৰিব লাগিছিল তেওঁ তাকে নকৰি ক্ষমতা ৰাখি তেওঁ অন্ধ হৈ পৰিছে। আৰু তেওঁ যাৰ কাৰণে নেকি আজি কেইটামান তেওঁ দল খুলিছিল, মানে সংগঠন খুলিছিল, সেই সংগঠনবিলাক তেওঁৰ পৰা ফালৰি কাটি গ'ল, আকৌ সংগঠন খুলিছে। গতিকে এই গোটেই ষড়যন্ত্ৰৰ মূল মানুহজন হ'ল সাংসদ নৱকুমাৰ শৰণীয়া, আৰু তেওঁ কিন্তু আজি তেওঁৰ লাংটা হৈ গৈছে, তেওঁ নাঙত হৈ গৈছে, কাৰণ তেওঁৰ লগতো সোঁৱাই বৈ থকাবিলাক কোনো নাই। আৰু সেইকাৰণে তেওঁ এতিয়া হিতাহিত জ্ঞান হেৰুৱাই আমাৰ বিৰুদ্ধে এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। নিৰ্বাচন সম্পৰ্কে এতিয়া একো কথা ভবা নাই, গাঁও কৰ্তন হ'ব লাগে, আৰু BTCত ৰৈ যোৱা অবৰোসকলৰ সম্পূৰ্ণ অধিকাৰ সুৰক্ষিত হ'ব লাগে। ভাষাৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ, এইবিলাক কথা আমি সদ্যহতে চিন্তা কৰিছোঁ, ৰাজনৈতিক কথাটো আমি সদ্যহতে ভবা নাই। শ্ৰদ্ধাৰ কোকৰাঝাৰবাসী জনগণ, ইয়াৰ দ্বাৰা কোকৰাঝাৰ পৌৰসভাৰ অন্তৰ্গত অঞ্চলত বসবাস কৰা জনগণলৈ এটা জৰুৰী ঘোষণা আগবঢ়োৱা হৈছে। কোকৰাঝাৰ পৌৰসভাৰ অধীনত প্ৰপাৰ্টি বা হল্ডিং টেক্সৰ ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কাম পূৰ্ণ গতিত চলি আছে। যিসকলে এতিয়াও ছেল্ফ এছেছমেণ্ট বা ৰি এছেছমেণ্টৰ কামবোৰ সম্পূৰ্ণ কৰা নাই, তেওঁলোকলৈ আমাৰ বিনম্ৰ অনুৰোধ, আপোনালোকে অতি সোনকালে অনলাইন যোগে ছেল্ফ এছেছমেণ্ট আৰু ৰি এছেছমেণ্টৰ কামসমূহ সমাধান কৰি লওক। তাৰ বাবে আপোনালোকে অনলাইন যোগে প্লে ষ্ট'ৰলৈ গৈ আছাম প্ৰপাৰ্টি টেক্স এপছটো ডাউনলোড কৰি এই এপছৰ দ্বাৰাই
আপোনালোকৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰি ল'ব পাৰিব নতুবা play.google.com/store/apps/ৱেবছাইটৰ জৰিয়তেও আপোনালোকে আপোনালোকৰ কামসমূহ সমাধান কৰিব পাৰিব যদিহে আপোনাৰ অনলাইন যোগে আধৰুৱা কামবোৰ কৰিবলৈ অসুবিধা পাইছে তেতিয়াহ'লে আপোনালোকে কোকৰাঝাৰ পৌৰসভাৰ কাৰ্যালয়লৈ গৈ ৱাৰ্ড কমিছনাৰৰ পৰা প্ৰয়োজনীয় আবেদন পত্ৰ অৰ্থাৎ ফৰ্মসমূহ সোনকালে সংগ্ৰহ কৰি লওক বিতংকৈ জানিবলৈ কোকৰাঝাৰ পৌৰসভা কৰ্তৃপক্ষৰ সৈতেও যোগাযোগ কৰিব পাৰিব ইতিমধ্যে আপোনালোকৰ সহায়ৰ বাবে মেগা কেম্প কাৰ্যসূচী অনুষ্ঠিত কৰি থকা হৈছে ধন্যবাদ